নমস্কাৰ, মই ডক্টৰ অংকুমণি দাস, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়। এই চেনেলটোৰ মাধ্যমেৰে সাহিত্য বিষয়ক বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হ'ব। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ উত্তৰ আধুনিকতাবাদ সম্পৰ্কে। উত্তৰ আধুনিকতাবাদক সহজ ভাষাত বৰ্ণনা কৰাটো খুবেই কঠিন। উত্তৰ আধুনিকতাবাদ বুলি ক'বলৈ যোৱাৰ আগতেই আমাৰ মনলৈ প্ৰশ্ন আহে, এয়া এক ধাৰণা নে প্ৰয়োগ? ইজ ইট এ কনচেপ্ট অৰ এ প্ৰেক্টিচ? যে উত্তৰ আধুনিকতাবাদ এটা অকল ধাৰণাহে নেকি, বা অকল প্ৰয়োগিত এক বিষয়ে নেকি বাৰু? আকৌ প্ৰশ্ন আহে যে এয়া স্থানীয় শৈলীৰ এক বিষয় নে এটা সম্পূৰ্ণ নতুন যুগ? যে উত্তৰ আধুনিকতাবাদৰ অকল শৈলীগত বিষয়ে নে এটা যুগ, এটা সম্পূৰ্ণ নতুন যুগ যে সাহিত্য সংস্কৃতিলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছিল। পোষ্ট মডাৰ্নিজিম বুলি ক'লে আমাৰ মনত ভাঙোন, টুকুৰা টুকুৰ, অনিশ্চয়তা আৰু বহুত্বৰ ধাৰণা মনলৈ আহে। এতিয়া আমি চাওঁ যে পোষ্ট মডাৰ্নিজিম শব্দটো প্ৰথমে ক'ত ব্যৱহাৰ হৈছিল বা কোনে ব্যৱহাৰ কৰিছিল। আৰ্নল্ড টইনবিয়ে তেখেতৰ এ ষ্টাডি অফ হিষ্ট্ৰী নামৰ গ্ৰন্থখনত, যিখন গ্ৰন্থ 1936 চনত লিখা হৈছিল আৰু 1947 চনত প্ৰকাশ হৈছিল, তাত তেওঁ প্ৰথমবাৰৰ বাবে পোষ্ট মডাৰ্নিজিম উক্তিটো ব্যৱহাৰ কৰিছিল। উত্তৰ আধুনিকতাবাদৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন সংজ্ঞা দিয়া দেখা গৈছে। এতিয়া আমি এই বিভিন্নজনে আগবঢ়োৱা সংজ্ঞা তিনিটামানৰ ওপৰত আলোকপাত কৰোঁ হওক। হাছান নামৰ সমালোচকগৰাকীয়ে কৈছে যে উত্তৰ আধুনিকতাবাদ হৈছে এক নতুন নন্দনতাত্ত্বিক গঠন তথা সৃজন, এ নিউ এস্থেটিক ফৰ্মেশ্যন। আকৌ লেউটাৰ্ডে কৈছে যে উত্তৰ আধুনিকতাবাদ হৈছে এটি অৱস্থা, পোষ্ট মডাৰ্নিজিম ইজ এ কণ্ডিশ্যন। আকৌ বহুতো সমালোচকে ক'ব খোজে যে উত্তৰ আধুনিকতাবাদ এনে এক সময় য'ত আমি ইতিহাসৰ শেষ প্ৰান্তত উপনীত হৈছোঁ। পোষ্ট মডাৰ্নিজিম ইজ এ পিৰিয়ড ইন হুইচ we have reached the end of history. উত্তৰ আধুনিকতাবাদক সহজ ভাষাত বৰ্ণনা কৰাটো খুবেই কঠিন। তথাপি আমি ক'ব পাৰোঁ বিভিন্ন তাত্ত্বিক ডিছকোৰ্চ তথা কথাংশৰে ব্যাখ্যা কৰা পোষ্ট মডাৰ্নিজিম এটা মুড তথা ভাৱভংগী, যিয়ে বৃহৎ কথকতাসমূহৰ বিনাশ কৰি ক্ষুদ্ৰ কথকতাসমূহৰ ওপৰত গুৰুত্ব দিছিল। এতিয়া এই বৃহৎ কথকতা আৰু ক্ষুদ্ৰ কথকতা কি, সেই সম্পৰ্কে আমি পৰৱৰ্তী খণ্ডত বহলাই ক'ম। এতিয়া আমি চাওঁ উত্তৰ আধুনিকতাবাদ আৰু আধুনিকতাবাদৰ মাজৰনো সম্পৰ্ক কেনেকুৱা। উত্তৰ আধুনিকতাবাদৰ সৈতে উত্তৰ আৰু আধুনিকতাবাদ এই শব্দ দুটা সংযোজিত হৈ আছে। প্ৰথম দৰ্শনত উত্তৰ শব্দটোৱে আধুনিকতাবাদৰ পাছৰ সময়খিনি বুজাই যেন বোধ হয়, কিন্তু দুয়োটাৰে সম্পৰ্ক উপৰুৱা ধৰণে সহজ নহয়। আধুনিকতাবাদক নুবুজাকে উত্তৰ আধুনিকতাবাদক বুজিবলৈ যাব নোৱাৰি তথা বুজা সম্ভৱো নহয়। আধুনিকতাবাদনো কি, এই সম্পৰ্কে আমাৰ মনত কম বেছি ধাৰণা নিশ্চয়কৈ আছে। সহজকৈ ক'বলৈ গ'লে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা ষষ্ঠ দশকৰ ভিতৰত সাহিত্য সংস্কৃতিলৈ অহা পৰিৱৰ্তনীয় চিন্তা চৰ্চাই হৈছে আধুনিকতাবাদ। ইউৰ্গেন হেবাৰমাছ আদিৰ দৰে সমালোচকসকলে যুক্তি আগবঢ়াইছে যে আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদৰ মাজত গাঁথনিক দিশৰ পৰা বৰ বিশেষ পাৰ্থক্য নাই। উত্তৰ আধুনিকতাবাদৰ সৈতে সংলগ্ন হৈ থকা উত্তৰ শব্দটোৱে
আধুনিকতাবাদৰ পাছৰ সময়খিনিৰ কথা ক'লেও বহুতো সমালোচকে মত আগবঢ়াইছে যে উত্তৰ আধুনিকতাবাদ কালানুক্ৰমিক পৰ্যায় নহয়, বৰঞ্চ চিন্তা আৰু কৰ্মৰহে এক পৰ্যায়। Postmodernism is not a chronological period, but more of a way of thinking and doing. আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদৰ ভাৱ চিন্তাৰ মাজত পাৰ্থক্য আছে। আধুনিকতাবাদত মানুহৰ ইতিহাস আৰু বস্তুনিষ্ঠতাৰ খণ্ড বিখণ্ড উপস্থাপন দেখা যায়, কিন্তু এই খণ্ড বিখণ্ড উপস্থাপন তথা ঐক্যহীনতাৰ প্ৰতি এক ধৰণৰ দুখবোধ তথা বিষাদবোধৰ প্ৰভাৱ দেখা যায়। আনহাতে উত্তৰ আধুনিকতাবাদে কিন্তু এই ভাঙোনক লৈ অলপো দুখ নকৰে, বৰঞ্চ তাক আনন্দেৰে গ্ৰহণ কৰে। আধুনিকতাবাদৰ দৰে উত্তৰ আধুনিকতাবাদেও বিশ্বাস কৰে যে কোনো চিৰন্তন সত্য নাই আৰু সত্য পাৰস্পৰিক সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল। কিন্তু উত্তৰ আধুনিকতাবাদে এইটো বিষয়ত জোৰ দিয়ে যে সত্য নিৰ্দিষ্ট ধৰণে প্ৰতিফলিত নহয়, ব্যক্তিগত ধাৰণাৰে আমি সত্য গঢ়ি দিব পাৰোঁ। অৰ্থাৎ প্ৰতিগৰাকী লোকৰ বা প্ৰতিজন লোকৰ ব্যক্তিগত ধাৰণাইহে সত্য গঢ় দিয়ে। আধুনিকতাবাদে জীৱন আৰু সত্যৰ অভিজ্ঞতাক গুৰুত্ব দিয়াৰ বিপৰীতে উত্তৰ আধুনিকতাবাদে সন্দেহ আৰু সংশয়েৰে তাক গ্ৰহণ কৰে। অৰ্থাৎ উত্তৰ আধুনিকতাবাদে প্ৰতিটো বিষয়কে সন্দেহৰ মাজেৰেহে লক্ষ্য কৰিছিল। আধুনিকতাবাদে কিছুমান ধাৰণা, বিশ্বাস, মূল্যবোধ আৰু ৰীতি নীতি আদিত বিশ্বাস কৰিছিল, কিন্তু উত্তৰ আধুনিকতাবাদে এই বিশ্বাস, মূল্যবোধ, ৰীতি নীতি আদি সকলোবোৰ ধাৰণাকে নাকচ কৰিলে। আধুনিকতাবাদে কেন্দ্ৰীয় বিষয় আৰু দৃষ্টিভংগীৰ ঐক্য সাহিত্যত গুৰুত্ব দিছিল। উত্তৰ আধুনিকতাবাদে মানুহৰ অভিজ্ঞতা অস্থিৰ, অশান্ত, বৈপৰীত্য, অনিৰ্দিষ্ট, খণ্ড বিখণ্ড আদি ধাৰণাৰ মাজেৰেহে প্ৰত্যক্ষ কৰিছে। আধুনিকতাবাদী সাহিত্যৰ লেখকে তেওঁৰ লিখনিৰ মাজেৰে পাঠকক নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ আধুনিকতাবাদী সাহিত্যৰ লেখকজনে যি ধৰণে পাঠ এটাৰ সমাপ্তি কৰিব, পাঠকেও তেনেকুৱা ধৰণেই পাঠটোক চায় বা তেনেধৰণে তেওঁলোকে তাৰ অংশীদাৰ হয়। কিন্তু উত্তৰ আধুনিকতাবাদী সাহিত্যত পাঠকেও সমানে অংশগ্ৰহণ কৰিব পাৰে, বিকল্প অৰ্থৰ সন্ধান কৰিব পাৰে। গতিকে দেখা যায় কালানুক্ৰমিক তথা সময়গত ভিন্নতাৰ পৰিৱৰ্তে আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদৰ পাৰ্থক্য ভাৱভংগীৰ ক্ষেত্ৰতেহে। সহজকৈ আমি ক'ব পাৰোঁ 1960 চনৰ পাছৰ সাংস্কৃতিক সামাজিক পৰিমণ্ডলটো বুজাবলৈ উত্তৰ আধুনিকতাবাদ পদটো ব্যৱহাৰ কৰা হৈছিল। আৰু এই উত্তৰ আধুনিকতাবাদৰ মাজত মূলত এই তিনিটা লক্ষণ দেখা গৈছিল। এই তিনিটা লক্ষণ এটা উল্লেখে কৰা গৈছে আৰু বহুতো দিশ দেখা গৈছে। তথাপি এই তিনিটাৰ কথাই কৈছোঁ যে সকলো যুক্তিজ্ঞানক কৰ্তন কৰা, বৃহৎ কথকতা তথা অধিবৃত্তান্তসমূহৰ ওপৰত সন্দেহ আৰু ক্ষুদ্ৰ কথকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা, আৰু আধুনিকতাবাদৰ নাকচ কৰা যে উত্তৰ আধুনিকতাবাদে সকলো যুক্তিজ্ঞানক কৰ্তন কৰাৰ লগতে যিসমূহ বৃহৎ কথকতা তথা অধিবৃত্তান্তই মানুহৰ জ্ঞান, মানুহক নিয়ন্ত্ৰণ কৰি আছিল, সেইসমূহৰ ওপৰত সন্দেহ প্ৰকাশ কৰি সেইসমূহক এৰাই চলাৰ পৰিৱৰ্তে স্থানীয় দিশ তথা ক্ষুদ্ৰ কথকতাসমূহৰ ওপৰত গুৰুত্ব দিছিল আৰু আধুনিকতাবাদী চিন্তা চৰ্চাসমূহৰ এৰি চলিছিল। অৱশ্যে আধুনিকতাবাদৰ ওপৰত সন্দেহ আৰু অবিশ্বাস কৰিলেও আৰু আধুনিকতাবাদক বিদায় দিয়াৰ পিছতো কিন্তু ইয়াৰ মৃত্যু হোৱা নাই। পৰৱৰ্তী খণ্ডত উত্তৰ আধুনিকতাবাদত অৰিহণা যোগোৱা দাৰ্শনিক আৰু তেওঁলোকৰ চিন্তা চৰ্চাৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হ'ব। ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মতামত জনাব বুলি আশা কৰিলোঁ
আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।